প্ৰত্যেক দিনাই 100ৰ ওপৰত পেচেণ্ট হৈ আছে মাজতে আমাৰ 140জন পেচেণ্টো হৈছে গতিকে ৰোগীৰ ভিৰ বহুত বেছি আছে বৰ্তমান চৰ্দি কাহ এনেকুৱা ধৰণৰ বেমাৰটো বেছি হৈ আছে এইখিনি সময়ত এক্সট্ৰিম ৱেদাৰ হৈ আছে গৰম বহুত বেছি আকৌ বাৰিষা দুটা টেম্পাৰেচাৰ একেলগে যেতিয়া মানুহখিনিৰ বডিয়ে হেৰি কৰিব পৰা নাই সেইখন ৰাইজক আহ্বান কৰিব খোজো যে যেতিয়া ৰ'দত যায় ছাতিটো ব্যৱহাৰ কৰে বৰষুণত যাতে নিভিজে নিজৰ সামান্য কিছুমান বস্তু হেৰি কৰিলে স্বাস্থ্যটো ঠিকে থাকিব মোটামুটি আমি আৰু এটা কথা গম পাইছোঁ যে টাইফয়েডৰ সংখ্যা কিছু ওলাইছে নাই এইটো ছিজনত বৰষুণ দিনতো অলপ কিবা বাঢ়ে টাইফয়েড বা এনেকুৱা ধৰণৰ বেমাৰ বাঢ়ে এইটো জেনেৰেল আমাৰ IDSP ৰিপৰ্টিং হৈ আছে নৰ্মেল ট্ৰেণ্ডতে আছে যথেষ্ট এৰিয়া আপোনালোকৰ আমাৰ একচুৱেলি আমাৰ নিজৰ এৰিয়া 25,000 পপুলেশ্যনৰ হয় কিন্তু আমাৰ ইয়াতে ওচৰৰ যিকেইটা ৰিভাৰাইন PHC আছে বাগমাৰা কদমতলা বা খোলাবান্ধা এই গোটেইখিনি এৰিয়াৰ ৰোগীয়ে আমাৰ ইয়াতে ছাৰ্ভিচৰ কাৰণে আহে সেইটো কাৰণে কি হয় যদিও আমাৰ নিজৰ পপুলেশ্যন 25,000 আমি বহুত ডাঙৰ সংখ্যক ৰোগীক আমি ইয়াতে ছাৰ্ভিচ দিবলৈ ছাৰ্ভিচ আমি দিওঁ মেডিচিন সাফিচিয়েন্ট আছে মেডিচিন মোটামুটি আছে কিন্তু চাওক মেডিচিনৰ এভেইলেবিলিটি আমাৰ জিঅ'গ্ৰাফিকেল কিছুমান প্ৰব্লেম আছে আমাৰ নদী নাও পাৰ হৈ মেডিচিন আনিব লাগে মেডিচিনবিলাক সময় সময় আমাৰ অনা হৈ আছে চৰকাৰে সাফিচিয়েণ্টলি মেডিচিন আমাক ছাপ্লাই দি আছে ৰিচেণ্টলি আমাৰ হস্পিটেলখনক সাব ছেকশ্যন হিচাপে উন্নতিকৰণৰ কিছুমান প্ৰক্ৰিয়া চলি আছে সেইটো হোৱাৰ লগে লগে আমাৰ হয়তো আৰু কিছুমান সমস্যা দূৰ হ'ব আমি আৰু বেছিকৈ ষ্টাফো আমি ইয়াতে পালে হয়তো আমাৰ এই অঞ্চলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু উন্নত হ'ব বুলি আমি আশা কৰোঁ